আপুনি ৰাতিতে কাম কৰে নেকি? ৰাতি গোটাই ৰাতি কাম কৰি থাকোঁ। দুটা এক হ'ল আহি পাইছোঁ ভূতনাথ মুক্তিধাম। এইখন এখন চিতা জ্বলি আছে, এইফালে এখন। টাইম চাওক এতিয়া 2:54 হ'ল আৰু পল্টন বজাৰ দৃশ্য চাওক। এইবিলাক ৰাতি মানুহ কি কৰি আছে মানে। ভঙাগড়ৰ এইটো এটা বেক চাইডৰ ৰাস্তা, দূৰ দূৰণিলৈকে চাওক একো নাই। এইটো যিটো ৰাস্তা ন বহুত বেছি ভয়ংকৰ। বুফে চিষ্টেমত খানা পাই যাব চাওক, চবফালে খানা লাগি আছে। এতিয়া অৰ্ডাৰ নাই, এতিয়া 5টা বজাৰ পৰা অৰ্ডাৰ লাগিব পাৰে। নহয় এইটো অলপ পেট্ৰল দূৰ আছে। এটি মৰ্নিং টি আমি বন্ধ কৰা টাইম দিছে 4টা 4:30 5টা বজাত আমি বন্ধ কৰোঁ। ৰাতিৰ গুৱাহাটীখন বাৰু কেনেকুৱা টাইম হ'ল এতিয়া আপোনালোকে চাব পাৰে। এয়া 12:36। এতিয়া মই ভাবিছোঁ যে আজি গোটেই এই ৰাতিখন গুৱাহাটীখন ফুৰিম। ৰাতি গুৱাহাটীত কি চলে, ক'ত দোকান খোলা থাকে আৰু বহুত কিবা কিবি ঘটনা মানে ক'ৰবাত কিবা কিবি বহুত কিবা কিবি চলে ন, তো সেইবিলাক চাবলৈ চেষ্টা কৰিম। এতিয়া আছোঁ মই নিজৰ এলেকাত বেহাৰবাৰীত। আজি ৰাতি কি হয় একো ঠিক নাই, কিন্তু এতিয়া মই ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। ইয়াৰ পৰা এনেকৈ মালিগাঁও হৈ পল্টন বজাৰ হৈ এনেকৈ গণেশগুৰি হৈ আজি মানে ভিডিঅ' আৰম্ভ হৈছে ৰাতি, শেষ হ'ব ৰাতিপুৱা। অকল ময়ে নাযাওঁ, মোৰ লগত আছে এয়া আমাৰ সতীৰ্থ ছাৰ আছে আমাৰ। কি কৰোঁ ন এই কিনো কৈ দিবি ৰাতি অলপ গৈ অলপ ফুৰি আহোঁ। ৰাতি আৰু ৰাতিৰ গুৱাহাটীখন চাই লওঁ কেনেকৈ লাগে। আপোনালোকে চাই থাকক আৰু। ফাৰ্ষ্ট আমি ক'ত যাম? জালুকবাৰী ন, এয়া বেহাৰবাৰী। এতিয়া ব'লা চলো। আৰু ইয়াৰ বেহাৰবাৰীতে চাওক ফুটপাথতে এনেকুৱা বনাইছে, কিবা ধোঁৱা ওলাইছে, কিবা বনাই আছে নে কি বা মানে ৰাস্তাৰ মানুহবিলাকে ফুটপাথৰ মানুহবিলাকে ইয়াতে তেনেকৈ থাকে আৰু। ৰাতি যদি গুৱাহাটীখন ঘূৰে বেছিকৈ আপোনালোকে হাইৱেত এই ট্ৰাকবিলাকে দেখা পাব। সেই ট্ৰাকে চলে, চব ট্ৰাক, বেলেগ ইমান গাড়ী দেখা নাপায়। জালুকবাৰী পামেই আৰু যিহেতু ৰাতিৰ ভিডিঅ' অলপমান কোৱালিটিটো বঢ়াই ল'ব আপোনালোকে, বাকী আগত আৰু বহুত কিবা কিবি হ'বলৈ যাই আছে। আহি পালোঁ জালুকবাৰী, পিছফালে মোৰ পেট্ৰল পাম্পটো আছে। এতিয়া আপোনালোক মই এটা বস্তু দেখাই আছোঁ, আগতে হেলমেটটো লোৱাচোন। আৰু এইটো চাওক, যিটো ময়ো মানে ফটো ভিডিঅ'ত দেখি আছিলোঁ কিন্তু আজিলৈকে মানে দেখা নাছিলোঁ ৰিয়েলত। আৰু এইটো জালুকবাৰী যে আছে মই ভালকৈ ইমান গম পোৱা নাছিলোঁ। গছৰ তলত মানে এটা হৰিণাই জিৰণি লৈ আছে, তেনেকুৱা চিষ্টেমত মানে এই মানে ছবিটো বনাইছে। চাওক কিমান ধুনীয়াকৈ বনাইছে, লিখাই আছে ভেজাল। যিয়ে আঁকিছে আৰ্টিষ্ট নীলিম মহন্ত দাক কিন্তু চেলিউট দিছে দেই। আৰু ইয়াৰ ৰাইজে কিন্তু ছবিটো মানে একো লেতেৰা কৰা নাই, সেইটো বেছি দেখি ভাল লাগিছে। ৰাস্তাটো বৰ্তমান খালী আছে, গাড়ীয়ে দেখা পাই আছোঁ, বেলেগ বস্তু একো দেখা পোৱা নাই বৰ্তমানলৈকে। চাই লওঁ আৰু আগত কিবা কিবি দেখা পাব বাৰু। শ্ৰমিক দিৱসৰ দিনাই নহয়, সদায় আমি কৰ্মচাৰী মানুহবিলাকক চেলিউট দিব লাগে। চাওক এই ৰাতি কাম কৰি আছে, মানে ৰাস্তাৰে ডিভাইডাৰবিলাক ৰং কৰি আছে, মানে ৰাতি চাগে কাম কৰি ভালেই পায়। বলকচোন আগৰ এজনক সুধিম কেনেকুৱা লাগে কাম চাম কৰি। তো আহি পালোঁ আদাবাৰীত অলপ ৰখি দিছোঁ আৰু দেখা পাইছে ৰাস্তাত কামবিলাক চলি আছে। মানে যিবিলাক গুৱাহাটীৰ কাম বেছিকৈ ৰাতি চলে, দিনতো চলে, মানে দিনত মানে বহুত ট্ৰেফিক জাম চাম হৈ থাকে ন, দিনতো চলে কিন্তু ৰাতি বেছিকৈ চলে। ৰাস্তালে এইটো এটা মল এটা আছে, বাকী গাড়ীবিলাক আহি আছে আৰু। আগতে এখন আমি দোকান পাইছিলোঁ, মানে গাড়ীখন চলাই আছোঁ ন, চলাই থাকোঁতে মানে দেখা নহ'লে, মানে কেমেৰাটো অন কৰা নহ'লে। এই বিৰিয়ানীৰ দোকান এখন আছিল আগত, বিৰিয়ানী হান্দি বিৰিয়ানী যে পায়। যাব ওলাইছিলোঁহে, যোৱাৰ আগতে মানে এখন ইয়াতে ফাৰ্মাচী দেখা পালোঁ। ফাৰ্মাচীখনক মই সুধো ৰ'ব যে 24/7 খোলা থাকে নে নাথাকে। এইখন ফাৰ্মাচী চাওক, ইয়াতে চব দোকান, এখনো দোকান নাপায়, চব দোকান বন্ধ। এই হঠাৎ এখন ফাৰ্মাচী দেখা পালোঁ। দাদা দোকান বন্ধ কৰে নেকি এতিয়া? কেইটা বজালৈ খোলা থাকে দোকান? মানে 24 ঘণ্টা খোলা নাথাকে আৰু। ৰাতিপুৱা কেইটাত খোলে? 1টা মানত থাকে আৰু ন। ৰাতিপুৱা 7:30 মানৰ পৰা 1টা বজালৈকে এইখন ফাৰ্মাচী পাই যাব আদাবাৰীত। এতিয়া বন্ধ কৰি আছে, এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট দিওঁ আৰু আগলৈকে যাই থাকোঁ। যিহেতু মানে অম্বুবাচী মেলা আহিল আৰু আগত কামাখ্যা মন্দিৰ আছে। কি ধুনীয়া এটা পৰিৱেশ ৰাতি, মানুহ চানুহ নাই, গাড়ীও নাই এইখিনিত বেছি। দাদা আপুনি ৰাতিতে কাম কৰে নেকি? ৰাতি গোটাই ৰাতি কাম কৰি থাকোঁ। গোটেই ৰাতি টোপনি মাৰোঁ, দিনত টোপনি মাৰে, ৰাতি সদায় কৰে? ৰাতি সদায় কাম কৰি। এইবিলাক গোটেই আপুনি কৰি আছে ন? এইটোৱে ৰাস্তা যিমান আছে ইমানে মই কৰিলোঁ। আচ্ছা। ৰাতিৰ পৰিৱেশটো কেনেকুৱা লাগে কৰি কেনে? ভাল লাগে, ভাল লাগে ন? ঠিকে। আৰু অম্বুবাচী মেলাও আহিল ন, এতিয়া মানুহ চানুহ হ'ব মেলা কাৰণে এইটো। ৰ'ব আপোনালোকক মই এটা অন্দাজ এটা বস্তু দেখাওঁ। এয়া চাওক, এয়া বটল পৰি আছে, কিন্তু এই বটল আমাৰ দাদাই খোৱা নাই দেই, বেলেগে খাইছে, কোনোবা পেলাই থৈছে গম নাপায় আৰু। এই বটল পৰি আছে, দাদা কিন্তু খোৱা নাই, কিন্তু বিন্দাছ এয়া কাম কৰি আছে। দাদাই কৈ আছে যে কামটো কেনেকুৱা আহিছে ৰাইজক বোলে একবাৰ দেখাব লাগে, মানে চাই লওঁ আপোনালোকে। ঠিকে আছে, ধুনীয়াকৈ চাওক কালাৰ কৰিছে, বঢ়িয়া আৰু পাৰফেক্ট। কাম কৰা মিস্ত্ৰী আৰু কি আৰু ভালকৈ কাম কৰিব। ৰাতি আৰু কাম কৰি বেছি মজা লাগে ন, তো ভালকৈ কামবিলাক হ'ব। এই চাওক ধুনীয়াকৈ ৰং কৰা হৈছে এয়া গোটেই। আৰু যিহেতু মানে অম্বুবাচী মেলা আহি আছে 22 তাৰিখ, মানে 22 জুনৰ পৰা অম্বুবাচী মেলা। পিছফালে দেখা পাইছে, আহি পাইছোঁ কামাখ্যা, এইখন কামাখ্যা গেট। এতিয়া মানুহ চানুহ কোনো নাই, এই দুজন আৰক্ষী আছে, বাকী ৰেডি কৰি আছে আৰু বাছ এইবিলাক লগাইছে আৰু। চাওক আৰু ধুনীয়াকৈ সজাবতো, পূৰা লগোৱাই আছে, চিৰি তিৰি লগোৱাই আছে, লগাই পেলাই লাইট চাইট লগাই পূৰা আকৰ্ষণ কৰি দিব। বেছিদিন নাই আৰু, এসপ্তাহমান পিছত পূৰা ধুনীয়া লগাই দিব। কিন্তু টাইম হ'ল এতিয়া চাব পাৰে 2:01 হ'ল। আহি পাইছোঁ ভূতনাথ মুক্তিধাম। গাড়ী দি ইফালে যাই থাকোঁতে দেখা পাওঁ, কিন্তু সোমাই পোৱা নাছিলোঁ। আজি সোমাই চাওঁ কেনেকুৱা দৃশ্য, ভয় লগা নাই।
কিন্তু ভয় লাগিব লাগে চাওক বাবাবিলাক শুই আছে পৰিৱেশটো চাওক কেনেকুৱা এটা ভয়ংকৰ বাবাবিলাক শুই আছে এতিয়া অলপ আগলৈকে যাওঁ এই দোকান চোকানবিলাক খোলা আছিলে বন্ধ কৰি আছে আগলৈকে যাওঁ চাওক চবে শুই আছে গোটেই মানুহ শুই আছে ৰাতি 2টা বজাত দৃশ্য কালিমাৰ এইটো ফটোটো কিমান ডাঙৰকৈ চাওক মানে ডাঙৰ আছে কিন্তু আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ ভিডিঅ'টো বনাই সোমাই আছোঁ ইয়াত বুকু থপ হৈ আছে নেকি চব মানে অলপমান ভয় ভাৱটো আহিবই দিয়কচোন ভয় অলপ আছে বাৰু মানে এতিয়াহে অলপ মোৰ অলপ বেলেগ টাইপ ফিল লাগিছে কাৰণ আগত মানে অলপ বেলেগ বস্তু দেখা পাইছোঁ এই চাগে মানুহ আনিছে এই ধোঁৱা চাগে দেখা পাইছে তেনেকৈ জ্বলি আছে জ্বলাই আছে আৰু যি আমাৰ মহান ডক্টৰ ভূপেন হাজৰিকা এতিয়াতো আমাৰ মাজত নাই তেখেতক যিটো মানে কফিনত ৰাখিছিল যিটো কফিনৰ ভিতৰত ৰাখিছিল মৃত্যুৰ পিছত তো এইটোৱে চাব পাৰে এনেকুৱা চিষ্টেমত আছিল আৰু দেখাইছে কফিনটো কিন্তু এইটোৱে একজেক্ট কফিন এইটোৱে হয় ইয়াতে এয়া ফটো চটোবিলাক আছে তো তেনেকৈ চাব পাৰে এইয়া মানে এইখন এখন চিতা জ্বলি আছে কি এইফালে এখন মানে দুখন চিতা জ্বলি আছে ৰাতি কেইটা বাজিল এই 2:05 হ'ল তো ভাবক মানুহৰ জীৱনটো কেনেকুৱা আপোনাৰ মানে কোন মুহূৰ্তত কি হৈ যায় কোনো গম নাপায় আপুনি খানা খাই থাকোঁতে মৰি যাব পাৰে ৰিচেণ্টলি যিটো মানে বিমান দুৰ্ঘটনা হ'ল দেখা পাইছে সিহঁতেতো গম পোৱা নাছিল এনেকুৱা এটা ঘটনা হ'ব বুলি আৰু বিমানখন যাই কিনে ক'ত পৰিছে বিল্ডিঙৰ ভিতৰত সোমাই গৈছে তেতিয়া হোষ্টেলৰ মানুহবিলাকে খানা খাই আছিল ভাবক খানা খাই থাকোঁতে মানুহৰ মৃত্যু হ'ব পাৰে এতিয়া যে মই ভিডিঅ'টো বনাই আছোঁ এতিয়া মই কি হ'ব পাৰে কোনো গম নাপায় কেতিয়া কি হৈ যায় তো জীৱনটো দুদিনীয়া প্ৰতিটো মুহূৰ্ত আমি এনজয় কৰিব মানে শিকিব লাগে কি আৰু এনজয় কৰিব লাগিব কাৰণ ক'ত কেতিয়া কি হৈ যায় কোনো গম নাপায় তো এইফালেও মানুহবিলাকে শুই আছে ইয়াতে এখন চাগে চিতা জ্বলা চাগে কমপ্লিট হ'ল দেখা পাইছে জ্বলি আছে এনেকুৱা এটা দৃশ্য মানে প্ৰথমবাৰ কি ক'ম মানে মোৰ আশা নাই ছাৰ কি ক'ব একো নাই এতিয়া মানে ইয়াতে আহি নিজক ৰিলিজ কৰিব পাৰিছোঁ মানুহ মানে হিংসা এইবিলাক কৰি লাভ নাই যিটো নিজৰ লাইফটো নিজে ভালকৈ থাকিব লাগে কাকো বেয়া পাই লাভ নাই চিধা কথা আজি আছোঁ কালি কি নাথাকিব পাৰোঁ মানুহৰ জীৱন হয় এতিয়া নিজে দেখা পাইছোঁ বহুতে কয় যে শ্মশানত যাই চাবা এদিন কেনেকুৱা অনুভৱ হয় সেইটো অনুভৱ মানে আজি ৰিলেট কৰিছোঁ এনেকুৱা আৰু বেলেগ এটা ফিল আৰু আপোনালোকে আহি চাব তেতিয়া গম পাব ভয় নাই ভয় আপোনালোকে ভয় কৰিবলৈ একো নাই ভয় কৰিবলগীয়া মানে একো নাই ভয় কৰিবলৈ একো নাই কাৰণ এইটো প্ৰকৃতিৰ বস্তু হ'ব হোৱা বস্তু হ'বই অহা বস্তু আহিব যোৱা বস্তু যাবই এই ফটোখন ভালদৰে চাওক মানে কি বুজিছে আপোনালোকে জনাবচোন 2টা পিছত আমি এণ্ট্ৰি কৰি দিলোঁ ভৰলু ব্ৰিজ এইখন চাব পাৰে ভৰলু ব্ৰিজ কম ডাঙৰ নহয় কিন্তু ডাঙৰ হিচাপে থাকেই ইয়াত মানুহ ৰাতিলৈকে কিন্তু আজিচোন নাই মানে বেছি ৰাতি হৈ গ'ল নেকি মানুহ চানুহ কোনো নাই শুনিছোঁ ৰাতিৰ গুৱাহাটীত বোলে গভীৰ প্ৰেম চলে পইচাৰে হাৰ্ড লাভ কি ক'বা একো নোকোৱা বাকী তেনেকুৱা একো মানে দেখা নাই চকুত পৰা নাই ৰাস্তা চাওক একদম খালী এইখিনি কিবা আছিল ৰ'ব জেগাটো নামে পাৰিলোঁ চাওক ৰাস্তাৰ কাম চলি আছে দীঘলী পুখুৰীৰ ওচৰতে আৰু দাদাহঁতে কাম কৰি আছে দাদা কাম কৰক ভালকৈ বঢ়িয়া কাম চলি আছে একদম ৰাতি পুৰা গতি ৰাতিয়ে কামবিলাক বেছিকৈ চলে ৰাতি কিবা এই বৰ্ড বহাই আছে তই কোনফালে যাব লাগিব ছাৰ চিধা আমি উলুবাৰী পাই যাম গাড়ীতটো তেল নাই এতিয়া 24 ঘণ্টা খোলা থকা এটা তেল ডিপুত সোমাওঁ তেলটো ভৰাই লওঁ কেইটকাৰ ভৰাবা তুমি ভৰাই দিয়া আজি দাদা আজি মই ভৰাই দিম ন ঠিক আছে মই 100 টকাৰ ভৰাই দি আছোঁ গুৱাহাটীত আপোনালোকে যদি পেট্ৰল যদি তেল ভৰাব খুজি আছে বহুতকেইটাই পেট্ৰল আপোনালোকে বন্ধ হ'ব কিন্তু উলুবাৰীত থকা এইটো 24 ঘণ্টা খোলা থাকে দাদা 24 ঘণ্টা খোলা থাকে ন 24 ঘণ্টা খোলা থাকে এই পেট্ৰল পাম্পটো এতিয়া আমি তেল ভৰাই লওঁ উলুবাৰীতে নহয় 6 মাইল জয়ানগৰতো এটা তেল ডিপু আছে য'ত আপোনালোকে 24 ঘণ্টা তেল পাই যাব মানে গুৱাহাটীত আছে আৰু কিবা কিছুমান জেগা মানে তেল পাই যাব 24 ঘণ্টা হৈ গ'ল 2:54 আৰু এয়া চাওক পল্টন বজাৰৰ দৃশ্য মানুহবিলাক চাওক কিমান মানুহ গোট খাই আছে কাৰণ কাষতে মানে ৰেলৱে ষ্টেচনটো এইটো চাগে গেট নম্বৰ 2 হ'ব এনেকুৱা আৰু মানুহবিলাক কিছুমান আহি আছে কিছুমানে যাব গাড়ীবিলাক ৰখি আছে ৰিক্সাবিলাক ৰখি আছে ভাড়া মাৰিব যিহেতু কাষতে ষ্টেচনটো আছে ইয়াত আপোনালোকে 24 ঘণ্টাই দোকান খোলা হ'ব খাই কিবা কৰে চব পাব এতিয়া আমি জিএমচিৰ কাষেৰে যিটো ৰাস্তা যায় এই চাইডেদি যিটো ৰাস্তাটা যায় সেই ৰাস্তাটোদি যাই আছোঁ পৰিৱেশ চাওক আপোনালোকে কেনেকুৱা নিৰল নিস্তব্ধ একো নাই এটা জন্তুও নাই এইটো ৰাস্তাৰে কিন্তু ৰাতি যাব সাহস লাগিব যিটো একদমেই ইম্পচিবল এতিয়া আমি এনেকৈ দিছপুৰ কলেজ হয় এনেকৈ আমি গণেশগুৰিত ৰখিম আৰু সঁচাকৈ মানে এই ৰাস্তাটো কিন্তু ৰাতি কিন্তু অলপ ভয়ংকৰ আছে দেই নোহোৱা নহয় একো নাই যাই থাকোঁ কাৰণ ভয়েই ভূত আৰু এয়াই দিছপুৰ মহাবিদ্যালয় ৰাতি 3টা বজাৰ পৰিৱেশ চাওক কাষতে এইখন ফিল্ডখন এতিয়া আমি গণেশগুৰি পাম বহুত ঘূৰিলোঁ এই গণেশগুৰি পালোঁ কিবা খাবা নেকি ভাত খোৱা নেকি ভাত মানে ভাত নাখাওঁ
চাহ খাম 6 মাইলত চাহ পায় নেকি ধুনীয়া চাহ পায় ন ওকে চাহ খাম বাৰু কিন্তু আপোনালোকে যদি গুৱাহাটীত যদি কিবা খাম বুলি ভাবি আছে বিশেষকৈ গণেশগুৰিত টেনশ্যন নল'ব গণেশগুৰি আহিব ইয়াত আপোনালোকে বিন্দাছ বুফে চিষ্টেমত খানা পাই যাব চাওক চবফালে খানা লাগি আছে ইফালে খানা মানে চব পায় ন ছাগলী গাহৰি দাদা ইয়াতে কি আছে মটন গাহৰি দেখাই দিব পাৰোঁ একবাৰ মটন আচ্ছা আচ্ছা মাল চেছে ন এতিয়া কেইটাত খোলে দোকান 9:30 আহি পায় আৰু কেইটাত বন্ধ হয় 5টামানত বন্ধ হৈ যায় পৰলৈ বন্ধ হৈ যায় বঢ়িয়া হৈছে ইনকাম ভালেই হয় বিক্ৰী কিমানমান বিক্ৰী হয় 10,000 মানে ইয়াতে আপোনালোকে চবখিনি বস্তু হ'ব চাহৰ বাহিৰে গোটেইখিনি ৰাতিৰ গোটেইখিনি বস্তু পাই যায় আৰু জমেটো মাৰে চুইগি মাৰে কিছুমান কাম কৰা মানুহ থাকে ন সেইবিলাক কাৰণে ভাল হয় আৰু কিমান দামটো কিমান 100 টকা আচ্ছা আচ্ছা 100 টকাত আপোনালোকে পেট ভৰাই কিনে খাব পাৰে আৰু এই গণেশগুৰি ভিতৰ তলতে আপোনালোকে এনেকুৱা জমেটো ৰাইডাৰ কিছুমান লগ পাব দাদা আছে দাদা কেনেকুৱা চলি আছে ঠিকে আপুনি মানে কেইটাৰ পৰা মাৰে মই ৰাতি বেলাভাটি মানে 12টা বজাৰ পৰা 12টা বজাৰ পৰা গোটেই ৰাতি মাৰিম দিনৰ 12টাৰ পৰা গোটেই ৰাতি মানে আজি এতিয়া কেইটালৈ আজি 4টালৈকে মাৰিম 4টালৈকে মাৰিব কিন্তু এনে যদি চাব যাওঁ ডেইলি ইনকাম কিমান হয় এনে এপ্ৰক্স এটা আৰু ডেইলি ইনকাম মোটামুটি 2,000 মান হৈ যায় ন মানে আপোনাৰ 12 ঘণ্টাতকৈ বেছি ডিউটি কৰে আৰু হয় এতিয়া ভাড়া লগা নাই নেকি এতিয়া অৰ্ডাৰ নাই এতিয়া অৰ্ডাৰ নাই 5টা বজাৰ পৰা অৰ্ডাৰ লাগিব পাৰে আৰু আপোনাৰ নামটো মোৰটো জাৰিমিন ব্ৰহ্ম চেলুট দিব লাগিব যিবিলাক মানে চুইগি মাৰা ৰাইডাৰ বা জমেট' ৰাইডাৰ ৰাতিও মানে ইমান মানে দেহাৰ ঘাম ৰাতিত পেলাই ইমান কষ্ট কৰি মানে এইবিলাক কাম কৰে তো চেলুট ভাল লাগিল দাদা কিবা কৰি যাওক আগবাঢ়ি যাওক ভালকৈ ভালদৰে চাওক কি দেখা পাইছে কোৱালিটিটো অলপ বঢ়াই ল'ব মানে আন্ধাৰো ন একো দেখাও নাপায় একো নাই এইবিলাক মানে কি হয় ৰাতিৰ গভীৰ প্ৰেম ৰাতিৰ যিটো হাৰ্ড লাভ বুলি কয় ৰাতিৰ প্ৰেম এইটো চলি আছে কিবা কিবি মানে আন্ধাৰত চাগে আপোনালোকে দেখা পোৱা নাই কাৰণ ফ্লেছো জ্বলাব নোৱাৰে ৰিক্সৰ কথা আছে ফ্লেছ জ্বলাই দেখা নাই পুৰা আন্ধাৰ জেগাত আছিল মানে সেই মানুহজন তেতিয়াৰ পৰা বাইকখন ঠেলি লৈ যাই আছে কি বা হ'ল সুধু ৰ'ব তেলে শেষ হ'ল নেকি তেল শেষ হ'ল দিয়ক বহক মই ঠেলি দি আছোঁ নহয় একো নাই অলপ পেট্ৰল দূৰ আছে বহক একো নহয় আপুনি বহক পেট্ৰল দূৰ আছে মানে পাৰিবনে মোক ভৰিটো ঠেলিলে সেই নিউট্ৰেল কৰি লওক গাড়ীটো আছে যাব ক'ৰ পৰা আহিছে বাপৰে ঘৰৰ পৰা চেলাই আহি আছে 3:46 ৰাতি এইটো অৱস্থা হৈছে একো নাই আৰামত যাব এতিয়া এইখিনি অলপ বাৰু ঠেলাইহে যাব দিছোঁ কাৰণ গাড়ী চাওকচোন গাড়ী কেনেকুৱা গাড়ীখিনি পুৰা গাড়ী বহি দিয়ক পুৰা আমি 6 মাইলত আছোঁ বহি দিয়ক এয়া 6 মাইল পালোঁ আংকুলজনে এতিয়া নাৰেংগী চাইডে যাব আমি বাৰু সেইফালে নাযাওঁ আগত তেল দিব পাই যাব ন' টেনশ্যন এতিয়া আমি ইয়াতে চাহটো খাই লওঁ চাওঁতে এয়া 4:02 হ'ল আৰু আছোঁ 6 মাইলত এয়া চাওক পোহৰ হ'লে 4টা বাজিল মানে কি আৰু পোহৰে হৈ গ'ল বাকী এইবিলাক চাওক চবফালে এইবিলাক দোকান কিছুমান দোকান ৰাতি খুলিছে এতিয়া বন্ধ কৰিব দোকান পাইছোঁ খুৰী এখনৰ দোকান এয়া চাওক মানে ৰাতি খুৰী কেইটাত খোলে আপুনি মই খোলো তোমাৰ সন্ধিয়া 7টাৰ পৰা 7টাত খোলে আপোনাৰ নামটো কওকচোন মোৰ নাম সংগীতা হাজৰিকা মৰ্ণিং টি আমি বন্ধ কৰা টাইম হৈছে 4টা 4:30 5টা বজাত আমি বন্ধ কৰোঁ আচ্ছা লাষ্ট বন্ধ কৰাৰ সময়ত যিখিনি আহিব চবকে আমি চাহ খুৱাই বন্ধ কৰি থৈ যাওঁ চাহ এই বস্তু কি পায় এতিয়া অকল চাহে পায় নেকি নহয় এইটো চাহটো মোৰ অপচনেল হয় চাহটো মানে কাষ্টমাৰ বিচাৰাৰ কাৰণে ৰাখোঁ এনে মোৰ মেইন কোৰ্চত তোমাৰ ৰুটি আৰু পোলাও আৰু চিকেন মটন ৰাতি এনেই বিক্ৰী ভাল ন বিক্ৰী ভাল মানে কি আৰু ভালেই আৰু আচ্ছা মোৰ একচুৱেলি পাৰ্মানেণ্ট কাষ্টমাৰখিনি আছেতো বাকী এইবিলাক দোকান বন্ধ হ'ল নেকি চব বন্ধ হৈছে লাহে বন্ধ হৈছে এনেই নুখোলে সিহঁতে খোলে ৰাতি সিহঁতৰ আমি খোলো এই চাইডটো আচ্ছা দোকান আছে এইবিলাক বন্ধ হৈছে চাহটো খালোঁ মই মানে খাই আছোঁ আপুনি আহিব ৰিয়েলত একবাৰ খাই চাব যদি বেয়া লাগে মোক 2টা কমেণ্ট বেয়া গালি দিব মানে ইমানে ধুনীয়া চাহ এড্ৰেছটো 6 মাইলৰ যিখন ব্ৰিজ আছে ব্ৰিজৰ ওচৰত ষ্টাৰ ফাৰ্নিচিঙৰ যিখন দোকান আছে দেখাই দিয়া আবাৰ এই ষ্টাৰ ফাৰ্নিচিঙৰ তলতে দোকান সৰু কিন্তু আইটেমবিলাক কিন্তু হেভি খাই মজা লাগে চাহটো খাই গম পাইছোঁ বাকী বস্তুবিলাক কেনেকুৱা মানে কিমান বেছি টেষ্টি হ'ব এতিয়া চাহটো খাই লওঁ তো দেখালোঁ আপোনালোকক ৰাতিৰ গুৱাহাটী এতিয়া সময় হ'ল 4:27 4:30 বাজিল দিনৰ দুনিয়াখন কেনেকুৱা ৰাতিৰ দুনিয়াখন সঁচাই বেলেগ আপুনি ৰাতি একদিন সঁচা কৈছে মোক ঘূৰি চাব আৰু ঘূৰি চাই এই ভূতনাথ শ্মশানত বেলেগত যায় নে নাযায় গম নাপাব কিন্তু ভূতনাথ শ্মশানত একবাৰ যাব তাতে গম পাব মানে কেনেকুৱা লাগে জীৱনটো আমাৰ কেনেকুৱা হয়
তাতে যাই কেনে সেই আচল কথাবিলাক আপোনাৰ নিজৰ মানে আপুনি লাইফটো কেনেকৈ কটাই আছে কেনেকুৱা ভাল বেয়া সুখ দুখ চব কথা বুজি পাব ৰাতি নোখোৱা নেকি হা কেইটা বজাত শুইছিলা ৰাতি কেইটাত শুইছিলা মানে ৰাতি কেইটাত শুইছিলা এটাত মায়ে ক'ত হা মায়ে গাঁৱত গৈছে এতিয়া মানে কাৰ লগত আছা অঁ মানুহ ৰাতি ইমান নুঘূৰিবি দেই ৰাতি ভালকৈ শুই থাকিবি শুই কেনে ৰাতিপুৱা উঠলি হ'ল ৰাতি নুঘূৰিবি ৰাতি হ'লে প্ৰব্লেম হয় না বহুত কিবা চলে গম পোৱা না লাইভ ট্ৰান্সফৰ্মাৰ ফাটি গৈছে মানে ভিডিঅ'টো অন কৰা নাছিলোঁ অলপৰ কাৰণে মানে আমি এইখিনি আছোঁ এইখিনিমান জেগাত ট্ৰান্সফৰ্মাৰটো থাপকৈ ফাটি গৈছে জেগানৰ ৰাস্তা চাওক গাড়ী মটৰ নাই লাহে লাহে হ'ব আৰু এতিয়া মানে দুনিয়াখন বেলেগ হ'ব আৰু পূৰা ট্ৰাফিক জাম হাল্লা বিল্লা চব হ'ব এইবিলাক দোকান চোকান চব বন্ধ আৰু মানুহবিলাকে জগিং কৰি আছে ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এইখিনি জেগাৰ পৰাই এতিয়া এণ্ডিঙো কৰোঁ এইখিনি জেগাৰ পৰাই বেহাৰবাৰী 4:49 মানে আমাৰ চব বস্তু ঠিকেই আছিল কিন্তু টাইমিংটো অলপ আমাৰ বেয়া হ'ল ন যিটো মাকচাদ আছিল আমাৰ সেই মাকচাদটো আমি নাপালোঁ পাইছোঁ নিমিলিল সেই হিচাপত নিমিলিল যিটো হিচাপত গৈছিলোঁ ৰ'দটো উল্টা হ'ল আমি যিটো চাইডেদি যাব লাগিছিল তেতিয়া মিলি গ'ল হয় টাইমিংটো কিন্তু একো নাই নেক্সট টাইম কিন্তু মানে ভাল লাগিল কিছুমান বস্তু শিকিলোঁ জানিলোঁ আৰু ৰাতিৰ পৰিৱেশটো কেনেকুৱা কি আৰু এটা কথা কৈ দিওঁ মানে এইটো ভিডিঅ'ত মানে যোনে লাষ্টলৈকে চাইছে থেংক ইউ যে বহুতে ক'ব পাৰে যে ডিম্পুৰ পৰা তো কপি কৰিছে বোলে কাৰণ ডিম্পু অলৰেডি এটা এনেকুৱা ভিডিঅ' বনাই থৈছে গুৱাহাটীখন দেখাইছে আৰু 6 মাহ আগতে বনাইছিল কিন্তু মই এইটো প্লেনিংটো এই অক্টোবৰ মানতে কৰা 8 মাহ মেক্সিমাম 8 মাহমান আগৰে প্লেনিং যদু আৰু মোৰ ভাইটি যদু আৰু মই প্লেনিং কৰিছিলোঁ যে এনেকৈ ৰাতি গুৱাহাটীখন ফুৰিম কিন্তু কেনেকৈনো ফুৰিম নিজৰ গাড়ীও নাই আৰু কোনো এনেকৈ যাব ৰাজিও নাই কিন্তু ভাবি থাকোঁতে ডিম্পুৱে ভিডিঅ' দি দিলে তাৰপিছত আৰু মানে বনাব ইচ্ছা নোহোৱাই গ'ল আৰু জচ কমি গ'ল সেইকাৰণে আজি চান্স পালোঁ বনাই দিলোঁ মানে এইটো কোনো কপি চপি নহয় দেই মানে মোৰ নিজৰ এটা ইচ্ছা আছে ৰাতি গুৱাহাটীখন ঘূৰা লগতে আপোনালোকক দেখা এতিয়া ঘৰত যাবা না নাই ইয়াতে সোমাবা ঘৰতে যাবি নেকি টোপনি লাগিছে না টোপনিটো মোৰ লাগছে তাকেতো ৰাতি মোৰ বেছি টোপনি লাগছে এইটো তুমি ভাঙি গেল মোৰ কাৰণ মই চাহটো খাই দিছোঁ না গাখীৰটো আৰু ভাবিছিলোঁ কিছুমান গেলামাল দোকান চোকান দেখাম মানে খোলা থাকে ন কিছুমান কিন্তু এইবিলাক মানে দেখা নাপালোঁ যদি চাব বিচাৰে গুৱাহাটীখন আৰু ভালকৈ তো নেক্সট কমেণ্ট কৰিব তেতিয়া ভালকৈ আহিম মানে আজি বহুত বস্তু শিকিলোঁ ন তো এতিয়া বস্তু গম পাই গ'লোঁ তো এতিয়াৰ পৰা অলপ সোনকালে আহিম ভালকৈ ঘূৰিম তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই